হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোলৈকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু আজি এঠাইলৈ গৈ আছোঁ। ক'লেনো গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাককচোন, তেতিয়া গম পাব। এয়া আমি আহি বুঢ়াপাৰা পাইছোঁ, যিহেতু আমি ঘৰৰ পৰা সোনকালে ওলাইছোঁ ন, যিহেতু দূৰ আছে 4টামান বজাতে। এয়া যিহেতু ঠাণ্ডা দিন, সেইকাৰণে পোহৰ হোৱাই নাই। আহি আছোঁ আমি সকলো। আমি আহি এয়া বুঢ়ী মন্দিৰ, হালদিবাৰী বুঢ়ী মন্দিৰ পাইছোঁ। যিহেতু ইফালে অহা যোৱা কৰিলে সকলোৱে ইয়াতে সেৱা কৰি যায়, তো আমিও সেৱা কৰিলোঁ যাতে যাত্ৰাটো সফল হওক। আমি আহি আছোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি আহি পাওঁতে প্ৰায় 9:30 বাজিলে। আমি যিহেতু আহিছোঁ শিৱসাগৰ নাজিৰাস্থিত অগ্নিনাভ মন্দিৰ বাবাৰ ওচৰলৈ। তো ভিডিঅ'টো চাই থাককচোন শেষলৈকে আপোনালোক সকলোৱে। আমি সেৱা কৰি ওলাওঁতে প্ৰায় 3-4 বাজিলে। যিহেতু ভিতৰত ভিডিঅ' কৰা নহ'লে, আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াতে আহিম তো আজি আহিলোঁ। কি ক'ম আৰু আপোনাক, বহুত ভাল লাগিছে মনটো। দিনত যিহেতু আমি মন্দিৰতে অকল পায়সে খোৱা, তো চবেই একো খোৱা নাছিলে কাৰণে ভোক লাগিছিলে কাৰণে আমি এয়া জাজি হোটেলত সোমালোঁ। এয়া ভাতকে অৰ্ডাৰ দিলোঁ, যিহেতু চবেই ভোকতে আছিলে। ভাত চাত খাই কৰি আমি বোকাঘাটত সোমালোঁ চাহ খাবৰ কাৰণে। আহি থাকোঁতে আৰু ভিডিঅ' কৰা নহ'লে, আৰু ডাইৰেক্ট ঘৰতে আহি ভিডিঅ'টো শেষ কৰিছোঁ। তো ভিডিঅ'টো ভাল পালে যদি প্লিজ লাইক কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।